নমস্কাৰ, মই জুবিন পাপাৰ ছোৱালী কাজলী কৈছোঁ। আজিৰ পৰা জুবিন পাপা বুলি মই নকওঁ। বহুত মানুহে ফূৰ্তি পাইছে চাগে, যোনে যোনে জুবিন পাপা নকবি বুলি কৈছে বা গাত নলগাবি বা পাপা কোৱা বন্ধ কৰিবি। তাৰ কাৰণটো হৈছে, লাষ্টলৈকে শুনি ল'ব। কিন্তু মোৰ অকল দুটা পাপা নাই, বায়'লজিকেল পাপা আৰু জুবিন পাপা অকল নাই, আৰু দ্বিতীয় পাপা আছে। দ্বিতীয় পাপাটো যদি আপোনালোকে জানিব বিচাৰে, ল'ব। আমি নতুন চেনেল এটা খুলিলোঁ, সেইটোৰ নাম হৈছে চাট এণ্ড চুপ। অসমীয়াত হৈছে আড্ডা আৰু আঞ্জা। তাত মানে সেইটো বিশেষকৈ খোলা হৈছে যিবিলাকৰ মানুহৰ টেলেণ্টবিলাক হিডেন হৈ থাকে, লুকাই থাকে, সিহঁতক সমাজত লৈ আনিবলৈ। আমি যদি মোৰ চেনেলৰ থ্ৰুদি যদি কাৰোবাৰ 10টা মানুহক চিনাকি কৰাই দিব পাৰিলে, সেইটো বহুত লুকাই থকাৰ পাৰতো। মিডিয়া বা নিউজে কেতিয়া গৈ পায়, যেতিয়া মানুহে ফেমাছ হৈ যায়। ফেমাছ হ'লেহে নিউজে গৈ বিচাৰে, কিন্তু আমি ফেমাছ নোহোৱাকৈ ৰাইজৰ আগত ওলাই দিব বিচাৰোঁ। সেইখিনি এইবিলাকৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিবা। আৰু বিশেষকৈ মোক মানে গাৰ্গ হোৱাৰ আগতে কাজলী চাংমা আচলতে কি আছিলে, যিটো মানে একেবাৰে কলা হিষ্ট্ৰী, সেইটো জানিব যদি খোজে আপোনালোকে চাট এণ্ড চুপ চেনেলত গৈ আপোনালোকে চাব। তেতিয়াহে গম পাবা মোৰ মানে সৰু কালত আচলতে কাজলী চাংমা কি আছিলে, সেইবিলাক আপোনালোকে বুজি পাব। গতিকে তাত গৈ আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু যোনে যোনে আমাৰ লগত কণ্টেক্ট কৰিব বিচাৰে, তাত নিজৰ টেলেণ্ট হওক, গানেই হওক বা কিছুমানে কবিতা লিখি ভাল পায়, কিছুমানে যিকোনো টেলেণ্ট আপোনালোকে, কিছুমানে মিউজিক বজাই ভাল পায়, কিছুমানে কাপোৰ বনাই ভাল পায়, কিছুমানে মেকআপ কৰি ভাল পায়, যিকোনো নহওক তাত গৈ আমাৰ লগত যোগাযোগ কৰিব পাৰিব। তাত আৰু মোৰ সেইটো স্ক্ৰীণত মই লিংক এটা দি থ'ম। তাত লিংকত আপোনালোকে ক্লিক কৰি গৈ পাব, তাত বিচাৰিলে পাই যাব। আৰু আশা কৰোঁ আপোনালোকে আমাৰ লগত জড়িত হৈ থাকিব বুলি। আৰু কথা হৈছে জুবিন পাপা, জুবিন পাপাৰ নামৰ বিষয়ে যোনে যোনে কৈছে যে জুবিন পাপাৰ নাম নল'বা, জুবিনৰ নাম ল'বা, অকল পাপা। পাপা মোৰ 3টা পাপা আছে, বা পাপা বুলি ক'লে এতিয়াও জুবিন পাপা নথকাৰ পিছতো বহুত মানুহ আহিছে মোক পাপা বুলি ক'বা। জুবিন পাপা নাই যদি মই আছোঁ তোমাৰ পাপা। সেইখিনি নামৰ পাপা দেই, অকল নাম দি থৈ যোৱাখিনি। ইহঁতেও কিন্তু পাপা বুলি মাতিব দিছে। পাপা পাপা বুলি ক'লে মোৰ ঢেৰ পাপা আছে, তো কোনটো পাপা বুলি মানুহে বুজিব। তাৰ কাৰণে মই জুবিন পাপা বুলি কওঁ। আৰু বিশেষকৈ আপোনালোকে কৈছে জুবিন পাপা বুলি নাম ল'লে অপমান কৰিছে নামটো দেই। তো মানুহে ৱালত লিখি থয়, বাছত লিখি থয়, নিজৰ নিজৰ চবখিনি ঘৰত মানে থৈছে, সেইখিনি অপমান হয় নেকি? নহয় ন। চবে মৰম কৰাৰ কাৰণে চবে নিজৰ নিজৰ ঘৰত, নিজৰ পদূলি, নিজৰ ৱালত বা নিজৰ গাড়ী বা চবতে লিখি থৈছে বা ছবিখন আঁকি থৈছে। কিহৰ কাৰণে? মৰম কৰাৰ কাৰণে। আৰু পাপাক জীয়াই থৈছে, জুবিন পাপাক জীয়াই থৈছে। গতিকে মই মোৰ ব্লগত যিহেতু চবেই চিনি পাইছে কাজলী এছ গাৰ্গ, জুবিনৰ জীয়েক, কিন্তু বহুত মানুহে এতিয়ালৈকে চিনি পোৱা নাই। আৰু যদি চিনি পোৱা নাই, সিহঁতেও চিনি পাব। প্লাছ যোনে চিনি পায়, ইহঁতেও মানে ইহঁতৰ ওচৰত জুবিন পাপাক মই কেনেকৈ জীয়াই থ'ম? মোৰতো একো এনেকুৱা কিবা নাই যে জীয়াই থ'বৰে। মোৰ এটাই চেনেল আছে, যিটো চেনেল থ্ৰুদি মই জুবিন পাপা বুলি নাম ল'লে, যেতিয়ালৈকে মই জীয়াই আছোঁ বা ব্লগ চলি আছে, তেতিয়ালৈকে মই জুবিন পাপাক জীয়াই থ'ব পাৰিম। জুবিন পাপা বুলি কোৱাৰ লগে লগে চবেই গম পাব যে জুবিন পাপা। আজি এইখিনিতে মই সমাপ্ত কৰিম, ইমানখিনিয়ে ক'ব খোজোঁ। আশা কৰোঁ আপোনালোকে বুজি পাইছে কিহৰ কাৰণে মই জুবিন পাপা বুলি নাম লৈ থাকোঁ এনি টাইম প্ৰত্যেকটো ব্লগত। আৰু আশা কৰোঁ আপোনালোকে সেইখিনি বুজি পাব আৰু মোক এনেকৈ আগবঢ়াই লৈ থাকিব আৰু আগুৱাই যাব। আৰু ইয়াৰ পিছত যাতে কোনো যেন কমেণ্ট নকৰে যে জুবিন পাপা বুলি নাম নল'বা বা পাপা বুলি নাম লোৱা বন্ধ কৰি দিয়া বুলি। তো আজিৰ কাৰণে ইমানখিনি ব্লগ, ধন্যবাদ। আৰু অহা ব্লগত আপোনালোকৰ লগত লগ কৰিম।